নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'ত মই তোমালোকৰ অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ প্ৰথমটো লেচন দ্য প্ৰিন্স অফ পানীদিহিং এই পাঁচটিৰ প্ৰশ্ন তথা এক্টিভিটিজ কেইটাৰ সমাধান লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা আৰু ভাল লাগিলে লাইক কৰি দিবা। Activities 1. Answer the following questions to check your understanding. তোমাৰ আণ্ডাৰষ্টেণ্ডিং চেক কৰিবৰ কাৰণে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা। আণ্ডাৰষ্টেণ্ডিং মানে তুমি কিমানখিনি বুজিছা। A. Why did the people of Sitolia and the neighboring villages panic? চিতলীয়া আৰু তাৰ আশে পাশে থকা গাঁওবাসী কিয় ভয় খাইছিল? ছাত্ৰ ছাত্ৰীসকল আমি এনচাৰবিলাক টেক্সট বুকৰ পৰাই লিখিবলৈ চেষ্টা কৰিম। টেক্সট বুকৰ পৰা লিখিলে এনচাৰবিলাক আমাৰ ভুল হোৱাৰ চান্স কম থাকে। মই এনচাৰটো টেক্সট বুকত আণ্ডাৰলাইন কৰি লৈছোঁ। তোমালোকেও মোৰ দৰে এনেকৈ আণ্ডাৰলাইন কৰি লোৱা আৰু কাষতে লিখি ৰাখা 1A এনচাৰ। ছাত্ৰ ছাত্ৰীসকল আমি টেক্সট বুকত আণ্ডাৰলাইন কৰাৰ ধৰণে এনচাৰটো লিখিলেও হ'ব বা অলপমান মডিফাই কৰি লিখিব পাৰা। মনত ৰাখিবা মূল কথাখিনি যাতে ঠিক থাকে। এনচাৰ It rained heavily all week, and the water of the Brahmaputra continued rising. Sitolia and its neighboring villages panicked because the embankment may breach at any moment. এটা সপ্তাহ ধৰি নেৰানেপেৰাকৈ বৰষুণ পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি গৈ আছিল। চিতলীয়া আৰু ওচৰৰ গাঁওসমূহৰ মানুহে ভয় পাইছিল কাৰণ যিকোনো সময়তে বান্ধ ভাঙি যাব পাৰে। B number questionত আছে What happened when the embankment at Sitolia village was breached? চিতলীয়া গাঁৱৰ মথাউৰি ভাঙি যোৱাত কি হৈছিল? 1 number Bৰ এনচাৰ। এই গোটেই পেৰাগ্ৰাফটোৱে এনচাৰ হয়। এইখিনি কথাকে অলপমান মডিফাই কৰি লিখিব পাৰা। মই তোমালোকৰ কাৰণে লিখি দিছোঁ। এনচাৰ When the embankment was breached, huge waves of water entered the villages. Houses were flooded, people climbed onto rooftops, and livestock were swept away. যেতিয়া চিতলীয়াৰ বান্ধ ভাঙি গ'ল, ডাঙৰ ডাঙৰ পানীৰ ঢৌ গাঁৱত সোমাই আহিছিল। ঘৰবোৰ পানীত ডুব গৈছিল, মানুহে ঘৰৰ ছাদত উঠি থাকিছিল আৰু গৰু ছাগলী আদি জন্তু পানীত বুৰ গৈছিল। C. What action did Khoghen and his classmates take to rescue the villagers of Sitolia? খগেন আৰু তাৰ সহপাঠীসকলে গাঁওবাসীক বচাবলৈ উদ্ধাৰ কৰিবলৈ কি কৰিছিল? ইয়াতে দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে। I will bring along my father's boats. In no time 5 rafts were ready. এই দুটা পইণ্ট আমি এনচাৰত লিখিব লাগিব। Khoghen and his friends quickly made 5 rafts from banana trunks and took Khoghen's father's boat. They went to Sitolia and rescued the stranded villagers to safer places. খগেন আৰু তেওঁৰ বন্ধুসমূহে ততাতৈয়াকৈ 5খন কলগছৰ ভেলা সাজিছিল আৰু খগেনৰ পিতৃয়ে নাওখন লৈছিল। তেওঁলোকে চিতলীয়ালৈ গৈ ফচি থকা মানুহবোৰক নিৰাপদ ঠাইলৈ নি উদ্ধাৰ কৰিছিল। D number What did Khoghen and Domburu rescue Dr. Hati Burua and Moni Baidio? খগেন আৰু ডম্বৰুৱে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক কেনেকৈ উদ্ধাৰ কৰিছিল? ছাত্ৰ ছাত্ৰীসকল কিছুমান প্ৰশ্নৰ উত্তৰ দীঘলীয়াকৈ লিখিলেহে সম্পূৰ্ণ উত্তৰটো ওলাই আহে। আমি এই প্ৰশ্নৰ উত্তৰটোৰ কাৰণে এই দুয়োটা পেৰাগ্ৰাফে লিখিব লাগে, কিন্তু তোমালোকৰ কাৰণে বেছি দীঘল হৈ যায় কাৰণে মই কিছু ছুটি কৰি লিখি দিছোঁ। Answer When the boat capsized in a whirlpool, everyone on board fell into the flood waters. Moni Baidio's head popping in and out of the water. Khoghen swam to her quickly and saved Moni Baidio. They rescued Dr. Hatiburua too and brought both of them safely to higher ground. যেতিয়া নাওখন এটা ঘূৰ্ণিপকত ওলটি গ'ল, নাওত থকা সকলো মানুহ বানৰ পানীত পৰি গ'ল। মণি বাইদেউৰ মূৰটো পানীত ওলোৱা সোমোৱা কৰি আছিল। খগেনে তৎক্ষণাত সাঁতুৰি গৈ তেওঁক উদ্ধাৰ কৰিলে। সিহঁতে ডাক্তৰ হাতী বৰুৱাকো উদ্ধাৰ কৰি
দুয়োজনক নিৰাপদে ওখ ঠাইলৈ লৈ গ'ল। E number, why did the people of the village call Khogen the Prince of Panidihing? গাঁৱৰ মানুহবিলাকে খগেনক কিয় the Prince of Panidihing বুলি কৈছিল? 1 number A answer. Answerটো আমি নিজাকৈ লিখিব লাগিব। এতে ভালকৈ দিয়া নাই। Answer. The people called him the Prince of Panidihing because he was very brave and helped everyone during the flood. He saved many lives without fear. মানুহে তেওঁক পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল কাৰণ তেওঁ বৰ সাহসী আছিল আৰু বানপানীৰ সময়ত সকলোকে সহায় কৰিছিল। তেওঁ কোনো ভয় নকৰাকৈ বহু মানুহৰ জীৱন ৰক্ষা কৰিছিল। 2 number, how much of the story do you remember? তুমি কাহিনীটোৰ কিমানখিনি মনত ৰাখিছা? Answer these questions quickly. এই প্ৰশ্নসমূহৰ উত্তৰ কুইকলি কৰা। কুইকলি মানে অতি কম সময়। A. Who was Khogen? How old was he? ছাত্ৰ-ছাত্ৰীসকল মই এনচাৰবিলাক লিখি দিছোঁ। 3 number A. Who was Khogen? How old was he? Khogen কোন আছিল? তেওঁৰ বয়স কিমান আছিল? Khogen was a brave young boy of 17 years. Khogen আছিল 17 বছৰ বয়সৰ এজন সাহসী যুৱক। B number. It rained heavily all week. What was the result? গোটেই সপ্তাহ জুৰি বহুত বৰষুণ পৰিছিল। ইয়াৰ ফল কি হৈছিল? Answer. The river water kept rising and caused a terrible flood in the villages. নদীৰ পানী লাহে লাহে বাঢ়ি গৈ গাঁওসমূহত ভয়ংকৰ বানৰ সৃষ্টি কৰিছিল। C number. In moments, huge waves of water broke into the villages. What is this situation called? অতি কম সময়তে ডাঙৰ ডাঙৰ পানীৰ ঢৌ গাঁৱত সোমাই আহিছিল। এই অৱস্থা কি বোলা হয়? This situation is called a flood. এই চিটুৱেশ্যনটোক বানপানী কোৱা হয়। D number. Khogen, you have saved our lives, giving us a new life. Who said this? Why did he say this? Khogen, তুমি আমাৰ জীৱন বচালা, আমাক নতুন জীৱন দিলা। এই কথা কোনে কৈছিল? কিয় কৈছিল? Dr. Hatiburwa said this because Khogen rescued him and his wife from the flood and saved their lives. Dr. Hatiburwai এইটো কৈছিল কাৰণ খগেনে বানপানীৰ পৰা তেওঁ আৰু তেওঁৰ পত্নীক উদ্ধাৰ কৰি তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিল। 3 number. Complete the following sentences in your own words. তলৰ সেন্টেন্স কেইটা সম্পূৰ্ণ কৰা। In your own words, নিজৰ ভাষাত। The water rolled over some of the housetops and এই লাইনটো আমি টেক্সট বুকত বিচাৰিম আৰু বাকীখিনি কি আছে আমি দেখিম এতিয়া। The water rolled over some of the housetops. এইখিনিলৈকে আমাক দিয়া আছে প্ৰশ্নত। The air quickly filled with the cries and wails of the village folk. ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া এইখিনি খালী জেগাত লিখিব লাগিব। ইয়াতে যেনেকৈ আছে তুমি তেনেকৈ লিখিলে নহ'ব, তোমাক নিজৰ ভাষাত লিখিব দিছে। ইন ইউৰ অন ৱৰ্ডছ, অৰ্থাৎ আমি এই কথাখিনি অলপমান চেঞ্জ কৰি লিখিম। ছাত্ৰ-ছাত্ৰীসকল মই আটাইকেইটা চেণ্টেন্সৰ খালী ঠাইসমূহ ফিল আপ কৰি দিছোঁ। তোমালোকে নিজৰ নিজৰ টেক্সট বুকত কপিত উঠাই ল'লেই হ'ল। 4 number. Read the following. তলত দিয়াবোৰ পঢ়া। Use the clues to write a summary of the situation of Panidihing to be published in the local newspaper. স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰিবৰ কাৰণে পানীদিহিঙৰ চিটুৱেশ্যনটোৰ ওপৰত এটা সংক্ষিপ্ত বিৱৰণ লিখা। এই ক্লুজবিলাক ব্যৱহাৰ কৰি Give a suitable title. এটা উপযুক্ত হিৰো নাম দিবা। ছাত্ৰ-ছাত্ৰীসকল ধৰি লোৱা হ'ল তুমি এজন সাংবাদিক ৰিপৰ্টাৰ। তুমি অসমৰ যিকোনো এখন বাতৰি কাকতত পানীদিহিঙৰ বানপানীৰ ওপৰত এটা নিউজ কৰিব লাগে। ৰিপৰ্টটো কৰোঁতে 3টা পাৰ্টছ মন কৰিবা। প্ৰথমে হেডলাইন, দ্বিতীয়ত স্থান আৰু তাৰিখ, তৃতীয়ত ফুল ষ্টৰী। তোমালোকৰ কাৰণে মই নিউজ ৰিপৰ্টটো ৰেডি কৰি দিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আমাৰ 4টা এক্টিভিটিজ শেষ হৈছে। আশা কৰিছোঁ তোমালোকে মোৰ ইউটিউব ক্লাছৰ পৰা উপকৃত হৈছে।